নমস্কাৰ। কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ কাৰণে আহিছে এটা সুখবৰ। কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰিছে গ্ৰেচুইটিৰ পূৰ্বৰ নিয়ম। এতিয়াৰে পৰা এবছৰ চাকৰি কৰিলেই পাব গ্ৰেচুইটিৰ ধন। দেশজুৰি বলবৎ নতুন শ্ৰম আইন। 5 বছৰ কাম কৰিলেহে গ্ৰেচুইটিৰ প্ৰাপ্তিৰ নিয়ম সলনি কৰা হৈছে। গতিকে অত্যন্ত এটা সুখবৰ। 5 বছৰ নহয়, এবছৰ চাকৰিৰ পিছতেই গ্ৰেচুইটি পাব। নতুন শ্ৰম আইনখনৰ অধীনত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলে আৰু কি আৰ্থিক সুবিধা লাভ কৰিছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন শ্ৰম আইনখনত গ্ৰেচুইটিৰ নিয়ম সলনি কৰিছে। ফলত এতিয়াৰে পৰা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী লাভান্বিত হ'ব আৰু গ্ৰেচুইটিৰ বাবে 5 বছৰ অপেক্ষা কৰিব নালাগে। এবছৰ কাম কৰাৰ পিছত সেই টকাখিনি পাব। এইবাৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ব্যক্তিগত সংস্থাৰ কৰ্মচাৰীসকলক সেই ভাল খবৰটো দিছে। 21 নৱেম্বৰ শুক্ৰবাৰে এই সন্দৰ্ভত শ্ৰম মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি ঠিকাভিত্তিক কৰ্মচাৰী আৰু নিৰ্দিষ্ট ম্যাদী কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব বুলি প্ৰশাসনক জানিবলৈ দিছে। আৰু আনুষংগিক অধিসূচনাত কেন্দ্ৰই ঠিকাভিত্তিক কৰ্মচাৰীসকলক আৰু কিছু ভাল খবৰ দিছে। আৰু এই তালিকাত ছুটি, চিকিৎসাজনিত সমস্যা আৰু সামাজিক সুৰক্ষাৰ কথা সন্নিৱিষ্ট কৰা হৈছে। আৰু এই তিনিটা ক্ষেত্ৰত নিৰ্দিষ্ট ম্যাদী কৰ্মচাৰীক স্থায়ী কৰ্মচাৰীৰ দৰেই সুবিধা প্ৰদান কৰিবলৈ কোৱা হৈছে। ইয়াৰ জৰিয়তে চৰকাৰে বিশ্বাস কৰে যে স্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ মাজত আৰ্থিক বৈষম্য হ্ৰাস পাব। শুকুৰবাৰে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই এই বিষয়ত কয় যে নতুন শ্ৰম সংহিতাৰ অধীনত মোদী চৰকাৰে কেইবাটাও প্ৰতিশ্ৰুতি বা নিশ্চয়তা দিছে। ইয়াৰ ভিতৰত আছে প্ৰতিজন শ্ৰমিকৰ বাবে নিৰ্দিষ্ট সময়ৰ ন্যূনতম মজুৰি, যুৱক-যুৱতীক নিযুক্তিপত্ৰ প্ৰদান, মহিলা শ্ৰমিকৰ সমদৰমহা আৰু সন্মান, 40 কোটি শ্ৰমিকক সামাজিক সুৰক্ষা আঁচনিৰ অধীনত অনা আৰু 40 বছৰৰ ওপৰৰ শ্ৰমিকৰ বাবে বিনামূলীয়া স্বাস্থ্যসেৱা। ইয়াৰ উপৰিও কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে কয় যে অতিৰিক্ত সময় কাম কৰা কৰ্মচাৰীসকলে সংশ্লিষ্ট সংস্থাটোক দুগুণ দৰমহা দিব লাগিব। নতুন নিয়মত বিপদজনক অঞ্চলত কাম কৰা শ্ৰমিকসকলে 100% স্বাস্থ্য সুৰক্ষা লাভ কৰিব। মন কৰিবলগীয়া যে এতিয়ালৈকে শ্ৰম আইনখনৰ 29টা পৃথক নিয়ম আছিল। ইয়াক সৰলতা আনিবলৈ 5 বছৰ পূৰ্বে সংসদত 4টা শ্ৰমিক নিয়ম একত্ৰিত কৰি গৃহীত হৈছিল। গতিকে এইবাৰ নতুন শ্ৰম আইনে সকলো কৰ্মচাৰী পেঞ্চনাৰক উপকৃত